পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ। হেল্ল' এভৰিৱান, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকৰ পৰীক্ষাসমূহ পালেহি, অহা 13 ফেব্ৰুৱাৰীৰ পৰা এইচএছ ফাইনেল পৰীক্ষা আৰম্ভ হ'ব। লগতে অহা 15 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। তোমালোকে নিশ্চয় এতিয়া CM ছাৰৰ ভিডিঅ'টো চালা আৰু ভিডিঅ'টো চাই তোমালোকে নিশ্চয় বুজি পাইছা যে এইবাৰৰ পৰা নতুন নিয়ম প্ৰস্তুত কৰিছে। যদিহে তোমালোকে মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কাৰোবাৰ পৰা চাই লিখা বা টোকা কৰিম বুলি যদি ভাবিছা বা নকল কৰিম বুলি ভাবিছা, তেনেহ'লে সেইবোৰ কথা তোমালোকে মূৰৰ পৰা এতিয়াই উলিয়াই দিব লাগিব। কাৰণ এইবাৰ পৰীক্ষা হলত থাকিব CCTV কেমেৰা। CCTV কেমেৰা থাকিলে তোমালোকে নকল কৰিব নোৱাৰা। লগতে তোমালোকে যদি নকল কৰা তেনেহ'লে পৰীক্ষা হলৰ পৰা তোমালোকক বাহিৰ কৰি দিয়া হ'ব। লগতে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে কোৱা হৈছে। বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা দিছে। গতিকে সেই নীতি নিয়ম মানি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব লাগিব। যদিহে পৰীক্ষা হলত কোনোবা ছাত্ৰ ছাত্ৰীয়ে নকল কৰিম বা টোকা কৰিম বুলি ভাবিছে, তেনেহ'লে সেই ছাত্ৰজনক 2 বছৰৰ বাবে বা এবছৰৰ বাবে পৰীক্ষা দিবলৈ নিদিব, লগতে এক্সপেল কৰাই দিব। গতিকে সেই ছাত্ৰ বা ছাত্ৰজন বা ছাত্ৰীগৰাকী পৰীক্ষাত ফেইল কৰিব। গতিকে চৰকাৰে নীতি নিৰ্দেশনা কৰি দিছে যে পৰীক্ষাত কোনো ব্যক্তিয়ে নকল কৰিব নোৱাৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ভিডিঅ'টো চালা। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। গতিকে পৰীক্ষাত তোমালোকে নকল বা টোকা এইবোৰ কাম কেতিয়াও নকৰিবা। এইবোৰ কৰিলে তোমালোকক এক্সপেল কৰাই দিয়া হ'ব। গতিকে আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। যিমান পাৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলেও যাতে কথাটো বুজি পায়। লগতে ভিডিঅ'টো আকৌ এবাৰ তোমালোকে চাই লোৱা। পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ